চন্দ্ৰাৱলী নিশা ৰাসৰ ৰসেৰে উপচি পৰিছে সমগ্ৰ ৰাজ্য। সুমধুৰ বাঁহীৰ সুৰত মতলীয়া সকলো। চতিয়াৰ চেঙামাৰীত উদযাপন ৩০তম পূব নাগশংকৰ কেন্দ্ৰীয় ৰাস মহোৎসৱ। বৃন্দাবন সদৃশ পৰিৱেশৰ মাজত শ্ৰীকৃষ্ণৰ শিশুলীলা নাট প্ৰদৰ্শন। ৰাজ্যৰ চৌদিশে ৰাসৰ আনন্দ বিৰাজ কৰিছে এক উখল মাখল পৰিৱেশ। শ্ৰীকৃষ্ণৰ ভক্তিৰসত গুঞ্জৰিছে সমগ্ৰ ৰাজ্য। ব্যতিক্ৰম নহয় চতিয়াৰ চেঙামাৰী। চতিয়াৰ NC চেঙামাৰী খেলপথাৰত উদযাপন কৰা হয় ৩০তম পূব নাগশংকৰ কেন্দ্ৰীয় সাৰ্বজনীন ৰাস মহোৎসৱ। পুৰুষ মহিলাকে ধৰি যুৱক যুৱতী শিশু কিশোৰে অংশগ্ৰহণ কৰে মহাৰাসত। ভগৱান শ্ৰীকৃষ্ণৰ ৰসক্ৰিয়া অনুষ্ঠানৰ জৰিয়তে সমন্বয় ভাতৃত্ববোধ জগাই তোলাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৰাস মহোৎসৱ উদযাপন সমিতিখনে। বিগত বৰ্ষসমূহৰ পৰাই অঞ্চলটোৰ বিভিন্ন ভাষা ভাষী জাতি ধৰ্মাৱলম্বী ৰাইজৰ মাজত জীয়াই ৰাখিছে পৰম্পৰা। বৃন্দাবন সদৃশ পৰিৱেশত আটক ধুনীয়া আলোকসজ্জাৰে জাকত জিলিকাকৈ উদযাপন কৰে। দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত ৩০তম পূব নাগশংকৰ কেন্দ্ৰীয় সাৰ্বজনীন ৰাস মহোৎসৱৰ বৃহস্পতিবাৰে মুখ্য তোৰণ উন্মোচন কৰে যুৱলেখ সাহিত্যিক তথা আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি লক্ষীকান্ত বৰাই। ৰাসথলীত মৃন্ময় মূৰ্তিসমূহেৰে আকৰ্ষণীয়ভাৱে সজাই পৰাই গঢ়ি তোলা এক বৃহৎ প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰে জিলা পৰিষদৰ প্ৰাক্তন সদস্য হিতেশ বৰুৱাই। বছৰ যে অনুষ্ঠিত হৈ আছে ৩০ বছৰত এবাৰ ভৰি দিছে। এটা খুব আড়ম্বৰপূৰ্ণ এক অনুষ্ঠান ইতিমধ্যে সকলোৱে দেখাই পাইছে যে আজি এই পবিত্ৰ অনুষ্ঠানৰ লগত উদযাপন সমিতিয়ে আমাৰ প্ৰদৰ্শনী ব্যৱস্থা কৰিছে। এই প্ৰদৰ্শনী আনুষ্ঠানিকভাৱে উন্মোচন কৰাৰ আমাৰ ভাগত আছিলে। সেই দায়িত্বভাগ আমি পালন কৰিলোঁ আৰু আমি আশা কৰিছোঁ যে ইয়াত প্ৰদৰ্শনীৰ যি ব্যৱস্থা হৈছে সেই প্ৰদৰ্শনীত যিখিনি মূৰ্তি ইয়াত বনাইছে আটাইতকৈ গৌৰৱৰ কথা যে আমাৰ স্থানীয় শিল্পীসকলে খুব কষ্ট কৰি যে দিনে ৰাতিয়ে কষ্ট কৰি পেলাই সেই মূৰ্তিসমূহ ইয়াত প্ৰতিষ্ঠা কৰি উলিয়াইছে। খুব সুন্দৰ হৈছে আৰু ৰাইজ যিসকল ইয়ালৈ আহিছে সকলোৱে প্ৰদৰ্শনী উপভোগ কৰিব আমি আশা কৰিছোঁ আৰু সকলোৱে প্ৰদৰ্শনী উপভোগ কৰি তেখেতসকল আপ্লুত হ'ব বুলি আমি আশা কৰিছোঁ। এই ৰাসখনক লৈ আমাৰ সমগ্ৰ অঞ্চল নদুৱাৰ সমষ্টি শোণিতপুৰ জিলা গোটেই অসমতে এটা সুকীয়া ইয়াৰ নাম আছে। বছৰৰ পিছত বছৰ প্ৰত্যেক বছৰেই যিমানে চাই আহিছোঁ সিমানেই ইয়াৰ গুণ গৰিমা বৃদ্ধি হৈছে, পৰিসৰ বৃদ্ধি হৈছে। যথেষ্ট সংখ্যক দূৰ দূৰণিবতীয়া ৰাইজ এই ৰাস উপভোগ কৰিবলৈ আহে। এইবাৰো আমি এই দুদিনীয়া কাৰ্যসূচী আজি প্ৰথম নিশাৰ কাৰ্যসূচী আৰু অহাকালিলৈ ইয়াত হ'ব। দুইদিনীয়া কাৰ্যসূচী সফল হওক। উদযাপন কমিটিৰ যি কষ্ট যি তেখেতসকলৰ ত্যাগ এইখিনিয়ে সফলতা লাভ কৰক এইখিনি আমি আশা কৰিছোঁ। ইফালে শ্ৰীকৃষ্ণৰ শিশুলীলা নাট আৰু মহাৰাস শুভ উদ্বোধন কৰে শিখ ধৰ্ম প্ৰচাৰক বিশিষ্ট সমাজকৰ্মী জছবীৰ সিঙে। আনহাতে জনপ্ৰিয় অভিনেত্ৰী তৃপ্তিৰাণী কোচে ৰাধাৰ ভাওত কৰা সাৱলীল অভিনয়ে মন মুহিলে সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজৰ। ৰাস মহোৎসৱৰ সকলোকে শুভেচ্ছা জনালোঁ। এইবাৰ মই প্ৰথমবাৰৰ বাবে ৰাধাৰ ৰূপত অভিনয় কৰিম পূব নাগশংকৰ কেন্দ্ৰীয় ৰাস মহোৎসৱত আৰু সকলো কাৰ্যকৰ্তাক মই ধন্যবাদ জনাইছোঁ মোক এই সুযোগটো দিয়াৰ বাবে। আৰু ইয়াত বিৰাট ভাল লাগিছে। পূব নাগশংকৰ ৰাস মহোৎসৱৰ কথা আপোনালোকে শুনিছেই চাগে আৰু ইমান ধুনীয়াকৈ বৃন্দাবনখন সজাইছে। সকলো ইয়াৰে গাঁৱৰ ল'ৰা ছোৱালীয়ে মিলি বিৰাট ধুনীয়াকৈ সজাইছে আৰু বিৰাট ভাল লাগিছে মোৰ ইয়াত আহি পেলাই। মোৰ এইবাৰ প্ৰথম আৰু সেইবাবে মই বিৰাট সুখী আৰু প্ৰথম ৰাসখন মই ইয়াত কৰিবলৈ পাইছোঁ, সুযোগ পাইছোঁ, বিৰাট ভাল লাগিছে মোৰ। এতিয়া বৰ্তমান মই পুৱতিতৰা ধাৰাবাহিকখনত কাম কৰি আছোঁ আৰু আগতে আপোনাৰ স্পন্দনত কৰিছিলোঁ বৰষা যেতিয়া নামে আৰু নতুন কাম তেনেকৈ আহি আছে। চাই থাকিব আপোনালোকে আৰু ৰাইজৰ সেই মৰম আশীৰ্বাদ
কামনা কৰিছোঁ। ৰাস মহোৎসৱ উদযাপন সমিতিখনৰ বিষয়ববীয়া সদস্যসকলে ভাওনাত উপস্থিত সকলো শ্ৰেণীৰ ধৰ্মপ্ৰাণ ৰাইজৰ প্ৰতি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। এক সুন্দৰ আয়োজন কৰিছে, সি সঁচাকৈয়ে প্ৰশংসনীয় আৰু ইয়াৰ কাৰণে মই উদযাপন সমিতিৰ প্ৰতিগৰাকী বিষয়ববীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতসকলৰ এই নিৰলস প্ৰচেষ্টাই 3 মাহ 4 মাহ ধৰি যথেষ্ট কষ্ট কৰি তেওঁলোকে ইয়াত যি প্ৰদৰ্শনী সুন্দৰভাৱে সাজি উলিয়াইছে, ইয়াৰ যি চৌদিশৰ যি এটা সুন্দৰ বাতাবৰণৰ সৃষ্টি কৰিছে, এটা খুব আমাৰ সমাজখনৰ কাৰণে আশাৰ বতৰ যে নতুন প্ৰজন্মক জড়িত কৰিছে, এটা সুন্দৰ আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হৈছে। ই আচলতে প্ৰতি বছৰে আজি 30 বছৰত ভৰি দিছে এই ৰাস মহোৎসৱে, প্ৰতিবাৰেই তেখেতসকলে অধিক আকৰ্ষণীয়ভাৱে ইয়াক আয়োজন কৰিছে। এইটো সঁচাকৈ ইয়াৰ কাৰণে মই উদযাপন সমিতিৰ কাৰো নাম ল'ব নোৱাৰোঁ, কাৰণ বহু শত সহস্ৰ যুৱক এই অঞ্চলৰ ৰাইজে সকলোৱে মিলি ইয়াক এটা সুন্দৰ বাতাবৰণৰ সৃষ্টি কৰিছে। তেখেতসকলৰ এই প্ৰচেষ্টা অব্যাহত থাকক আৰু ই আমাৰ সমাজখনক অধিক সুন্দৰ কৰি তোলক, এই আশাৰে মই উদযাপন সমিতিৰ সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, জামুগুৰিহাট।